ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰীয়া পৰীক্ষা 2023-24 হৈ যোৱা বছৰৰ কোৱেশ্চন এইটো অসমীয়া শ্ৰেণী পঞ্চম শ্ৰেণীৰ আপোন পাঠৰ প্ৰশ্ন আলোচনা কৰিম মোট নম্বৰ 100 এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকৰ যেহেতু বছৰীয়া পৰীক্ষা আহি আছে 1 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া যিকোনো এটি কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখিব দিছে পেপা নিয়ৰ 2 নম্বৰ 8 মাৰ্ক আছে উত্তৰ লিখা কিমান চনত মঘাই উজাৰ জন্ম হৈছিল তো 10টা আছে 10 মাৰ্ক প্ৰশ্ন সভা তাৰ পিছত 3 নম্বৰত উত্তৰ দিয়া যিকোনো 5টা 12 মাৰ্ক আছে তাৰ পিছত আছে 4 নম্বৰত কোনে কৈছিল কাক কৈছিল এইবিলাক সভা 4 মাৰ্ক আছে ও আমি খেৰৰ মেজি নাহাজু ও হেয়া ফটেলি ভাঙিছে এতিয়া পাৰ্ক কেটেও উঠাই লৈ যাব পলা আমিও যাম 5 নম্বৰ অৰ্থ লিখা যিকোনো তিনিটা উত্তৰাবল প্ৰত্যাহ্বান ফটিক সম্ভাষণ অনৰ্গল এইবিলাক 3 মাৰ্ক আছে যিকোনো তিনিটা আছে 6 নম্বৰ একে অৰ্থ বুজা শব্দ লিখা যিকোনো তিনিটা এইটো 3 মাৰ্ক নিদ্ৰা পংহি তাৰ সহকি তাৰ পিছত দিছে কথা পানী বিপৰীত শব্দ লিখা যিকোনো তিনিটা সুগম ত্যাগ আদৰ বৃহৎ বিপৰীত লিংগ বুজোৱা শব্দ লিখা যিকোনো তিনিটা ৰান্ধনী চোৰ কোৰ কলা সন্ধি ভাঙা যিকোনো তিনিটা নীলাকাশ সিংহাসন ইত্যাদি যথেষ্ট বাক্য ৰচনা কৰা যিকোনো 4টা 4 মাৰ্ক আছে বাপতিহন ৰঙতে বিপুল তবত নিয়মানুবৰ্তিতা লোকে লোকাৰণ্য 11 নম্বৰ সমতুকা লিখা যিকোনো দুটা আলিয়াই লিঙাং হেমচন্দ্ৰ গোস্বামী বিষ্ণুপ্ৰসাদ ৰাভা 6 মাৰ্ক আছে 12 নম্বৰ এটা শব্দত প্ৰকাশ কৰা যিকোনো তিনিটা ভাগৰত কাতৰ জি 3 মাৰ্ক আছে নগৰত থাকে যি যাৰ ঘৰ বাৰী নাই যিয়ে ঢোল বজায় তলতে যিকোনো এখন ৰচনা লিখা ৰেডিঅ' স্থানীয় উৎসৱ গাঁৱলীয়া জীৱন নগৰীয়া জীৱন 14 নম্বৰ শ্ৰোতলিপি বিদ্যালয়ৰ মতে পাঠভিত্তিক প্ৰকল্প বিদ্যালয়ৰ 10 মাৰ্ক 20 মাৰ্ক আছে দ্ৰুত পাঠ পঢ়াইছে বিভীষণ কোন আছিল 1 মাৰ্কৰ এইবিলাক ৰাৱণে সীতাক ক'ত বন্দী কৰি ৰাখিছিল লক্ষ্মণে কোনবিধ অস্ত্ৰৰে ইন্দ্ৰজিতক বধ কৰিছিল লৱকুশক কোনে ৰামায়ণ গীত শিকাইছিল ৰামে সীতাক কিয় বনবাস দিছিল 2 মাৰ্ক ইন্দ্ৰজিত কোন আছিল তেওঁ কিয় মেঘনাদ বোলা হৈছিল হনুমানে অশোক বনত কিদৰে অত্যাচাৰ চলাইছিল লিখা এইকেইটা আছিল ক্লাছ 5ৰ 6 বছৰ হৈ যোৱা অসমীয়াৰ প্ৰশ্ন হ'ব গতিকে আজিৰ ভিডিঅ'টো এইখিনি